হেল্ল' নমস্কাৰ। মই প্ৰাগজ্যোতি। তোমালোকে সকলোৱে গম পাইছাই চাগে। আজি 2-3 দিনৰ আগত কাৰ্বি আংলঙত এখন মিটিং হৈছিলে। এই মিটিংখনত আমাৰ CM ছাৰে কৈছিলে যে 15,000 অসম পুলিচত চাকৰি দিব এই বছৰত। 2024 চনত 15,000 অসম পুলিচৰ চাকৰি দিব বুলি কৈছিলে। সেইটো কিমান দূৰ সঁচা বা সম্ভৱ হ'ব সেইটো ক'ব নোৱাৰি। কিন্তু এটা কথা মন কৰিবলগীয়া যে আমাৰ CM ছাৰে যিটো কয়, প্ৰতিশ্ৰুতি দিয়ে সেইটো কৰে। 1-2 ইফাল-সিফাল হয়, কিন্তু তেনেকুৱা হৈ যায়। সেইটো যিটো কয় সেইটো হয়ে। আজি 2দিনমানৰ আগত CM ছাৰে কৈছিলে তেনেকে জুলাইৰ পৰা আৰম্ভ হ'ব বুলি কৈছে ইণ্টাৰভিউ। এতিয়া সকলোৱে এটাই প্ৰশ্ন যে সঁচাকে ওলাব নেকি 15,000? সঁচাকৈ সেইটো 15,000 অসম পুলিচত দিব নেকি? আকৌ নতুন এপ্লাই খুলিব নেকি? কামাণ্ড বাঢ়িব নেকি? সেইটোৱে প্ৰশ্ন এতিয়া। মোৰ সম্ভৱ মোৰ ফালৰ পৰা কৈছো মই 15,000 নহলেও 12,000, 13,000 বা 11,000 হ'বগে চাগে অসম পুলিচত। কাৰণ কেলে আমাৰ CM ছাৰে কয় ঠিকেই, 5,000 ক'লে 4,000 ওলায়, 6,000 ক'লে 5,000 ওলায়, তেনেকুৱা। এতিয়া হয়তো তেনেকুৱাই চাগে, 15,000 কৈছে, 12-13,000 ওলাব চাগে। ওলাব লাগে যিমান হওক 15,000 নালাগে, লাগিলে 12,000 হওক বা 11,000 ওলাব লাগে। এতিয়া কেনেকে হ'ব? অকলটোতো ABUB দি দিব সেইটো কথা নহয়। অসম পুলিচতো বহুত আছে কিবা কিবি, SI পৰা আদি কৰি। এতিয়া চিষ্টেমটো এনেকুৱা হ'ব মোৰ ধাৰণাত। এতিয়া সকলোৱে গম পাইছে 3,940টা নে কিবা এটা আমাৰ ABUB আছে, আৰু বাকী তাত কুক আছে, তাৰপিছত ৱাটাৰ কেৰিয়াৰ কিবা কিবি ট্ৰেডৰ আছে, আকৌ SIও আছে। আকৌ অলপ দিনৰ আগত সকলোৱে শুনিছিলা যে 3,000 ফৰেষ্টত দিব বুলি। ফৰেষ্টতটো সম্ভৱ চাগে এই 3,000 ইয়াতে ফৰেষ্টতে দিব নেকি, ওলাব নেকি নতুনকে ফৰেষ্টত 3,000, 3,500, 4,000 কিবা এটা। আকৌ কামাণ্ডো 100-150হে ওলাই আছিলে। সেই কামাণ্ডো খিনিও চাগে ইয়াতে আকৌ নতুনকে দিব চাগে। 3,000 মান কামাণ্ডো কৰি দিব, নহলে বা 1,500, 2,000 কিবা এটা কামাণ্ডো চাগে উলিয়াই দিব। তাৰপিছত আকৌ SI ওলাব পাৰে, কাৰণ SI বহুত দৰকাৰী। SI বহুত লাগে, সেইটো কাৰণে SI ওলাব পাৰে। SI এতিয়া 300 নে 150 নে কিবা এটা হৈ আছে, তাতো 100-200 ওলাব। আকৌ কামাণ্ডো SI ওলাব পাৰে, প্লাছ হ'ব পাৰে। এপ্লাইটো খুলিব, চিন্তা কৰিব নালাগে কোনো, এপ্লাই খুলি দিব, টেনচন ল'ব নালাগে। এতিয়া মেইন কথাটো হ'ল ABUB কিমান ওলাব, কাৰণ বহুতে ABUB কাৰণেই অপেক্ষা কৰি থাকে। ABUB এতিয়া হৈছে 4,000 ধৰা, আৰু হয়তো 2,000 মান প্লাছ হ'ব, আৰু কামাণ্ডো 2,000, 1,500 কিবা এটা হ'বগে চাগে। তাৰপিছত এতিয়া বস্তুটো কি, পদটো ক'ৰ পৰা আহিব? ইমানটোতো পুলিচ দৰকাৰী নেকি, যে ইমানটো লৈয়ে আছে ন। পুলিচ কিমান ললে, 2বাৰ 3বাৰ হৈ গ'ল, লৈয়ে আছে। আকৌ কেনেকে ওলাব পোষ্ট, সেনেকুৱা এটা প্ৰশ্ন হয়। সেইটো মেইন কথাটো হ'ল সকলোৱে জানাই যে চব মানুহৰ এটা বয়স থাকে, এটা চাকৰি সীমা থাকে। সেই সীমাটো শেষ হোৱাৰ পিছত ৰিটায়াৰ বুলি কয়, এইটো ৰিটায়াৰ হৈ যায়। সেই তেনেকে হয়তো এতিয়া চাগে বহুত ৰিটায়াৰ হৈছে, বা ৰিটায়াৰ হ'বলগীয়া আছে। এনেকে পষ্টটো চাগে উলিয়াব। তাৰপিছত ABUB কেনেকে ওলাব, প্ৰমোচন হৈছেতো বহুত মানুহ প্ৰমোচন হৈছে, ASI হৈছে, SI হৈছে, ডিপাৰ্টমেণ্ট এক্সাম দি। হয়তো সেইখিনি পষ্টত চাগে সোমোৱাই দিব। তেনেকুৱাও হ'ব পাৰে। কিন্তু হয়, ভেকেঞ্চি বাঢ়িব। 15,000 নহয়, লাগিলে 10-12,000 হওক, হ'বগে কিবা এটা। আমাৰ ল'ৰা-ছোৱালী খিনিৰ কাৰণে ভালেই এইটো, যে ভেকেঞ্চি বাঢ়িব। 15,000 হলেতো ভালেই কথা। এতিয়া আৰু কি হয়, সময়ে ক'ব, অপেক্ষা কৰি থাকা। সেইটো কাৰণে বুজাই দিলো। ধন্যবাদ থাকিল সকলোকে।